ইয়াত দিছে কৰো আহা 5টা আম 5গৰাকী মানুহৰ মাজত সমানে ভগালে গাই প্ৰতি কেইটাকৈ আম পাব 5টা আম 5গৰাকী তে 5ক 5 হৰণ কৰি কি হ'ব 1 হ'ব তাৰমানে কেইটাকৈ পাব এটাকৈ গতি 5ক আমি 5 হৰণ কৰি কিমান পালো 1 গাই প্ৰতি এটাকৈ 8টা আম কেইগৰাকী মানুহৰ মাজত সমানে ভাগ কৰিব পাৰি গাই প্ৰতি কেইটা দিব গাই প্ৰতি এটাকৈ 8টা আম কেইগৰাকী মানুহৰ মাজত সমানে ভাগ কৰিব পাৰি 8গৰাকী হ'ব 8 গুণ 8 তাৰমানে 8ক যদি 1 হৰণ কৰি কিমান পাম 8 পাম ভেড়াৰ পাল এটাত থকা ভেড়াবোৰৰ মুঠ ঠেং 32খন প্ৰতিটো ভেড়া 4খনকৈ ঠেং থাকিলে পালটোত কেইটা ভেড়া আছে এটা ভেড়াৰ ঠেং কেইটা 4খন আৰু ভেড়াবোৰৰ মুঠ ঠেং কেইটা আছে 32 আমি কি কৰিব লাগিব 32ক আমি 4ৰে হৰণ কৰিব লাগিব তেতিয়া পাই যাম কেইটা ভেড়া আছে তাৰ 4 ন 4 8 গুণ 32 8টা পিছৰটো দোকান এখনত বিক্ৰী কৰিবলৈ ৰখা ৰিস্কাবোৰৰ মুঠ চকাৰ সংখ্যা 24 হলে ৰিস্কাৰ সংখ্যা কিমান হ'ব তাৰমানে ইয়াত 24 হল ভাজ্য এতিয়া আমাক উলিয়াব লাগে ৰিস্কাৰ সংখ্যা তাৰমানে ভাজকটো কত পাম আমি ভাজকটো মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে অলপ চিন্তা কৰাচোন ভাজকটো কি চকা কেইটা থাকে এখন ৰিস্কাৰ চকা কেইটা থাকে 1 2 3টা তাৰ 3টো হ'ব ভাজক 3টা আমি হৰণ কৰিম এটা 24ক আমি 3 হৰণ কৰি কিমান পাম 3 নামটো জানো 3 8 গুণ 24 মিলি গ'ল এটো হল ভাজ্য এটো হল ভাজক এটো হল ভাগফল 8 তাৰ মানে ৰিস্কাৰ সংখ্যা কিমান হ'ব 8টা ইয়াত যে পূৰণ আৰু হৰণৰ মাজত সম্পৰ্ক স্থাপন কৰা হয় 5 7 গুণ কিমান 35 এতিয়া আমি দেখিলো ইয়াৰ ভাজ্যটো কিমান হ'ব তাৰমানে এই দুটাৰ পূৰণফল যেতিয়া 35 তেনেহলে এটো কি ভাজ্যটো কি হ'ব 35 হ'ব ইয়াত 35 হ'ব 5 7 গুণ 35 আকৌ ইয়াত ভাজ্য আছে ভাগফল আছে ভাজকটো কি হ'ব কোনটো নাই যেটো নাই এটো হ'ব তাৰমানে কি 5 হ'ব 5 7 গুণ 35 এই ইয়াত সোন তাৰমানে আমি এটো আমি কি কৰিম 9 হৰণ কৰিম 6 9 গুণ 6 হ'ব ইয়াত কি হ'ব 6 9 হ'ব 9 টো নাই ইয়াত কোনটো নাই 9 আছে আৰু 6 আছে কিমান হ'ব 54 সোনটো হ'ব ইয়াত তাৰমানে 9 এই ভাজ্যটোক আমি 9 ভাজকেৰ হৰণ কৰি 6 পাম ঠিক এদৰে 3 7 গুণ 21 পালো এটো কি 15 দিছে এটোকে আমি হৰণ কৰি কিমান পাম 3 3 5 গুণ 15 এটো কি হ'ব এটো দিছে তাৰমানে 3 4 গুণ কিমান হ'ব 12 ভাজ্য 12ক আমি 3 হৰণ কৰি 4 পাম এটা 15 আছে কি হ'ব 3 5 গুণ 15 আৰু ইয়াত 3 4 গুণ 12 আকৌ এটো কি হ'ব 7 8 3 7 গুণ 21 এটো হৰণ কৰি 24 4 গুণ 4 6 গুণ 24 ইয়াত তেনেহলে এটো কোনটো না 4 আছে একবার ইজিতে এদরে করে বল 4 আর 24 আছে তো এদের সম্পর্ক তারমানে কিন্তু না 6 হবে মৰম ছাত্ৰ ছাত্ৰীসকল তোমালোক পূৰণ কৰিছে 424 হয় এদৰে ইয়াত কি নাই 4 আর 24 টো দিয়া না 24 হ'ব তাৰমানে এটা ভাজ্যটো দিয়া নাই ঠিক এদৰে এটা 3 8 গুণ 8 হ'ল ইয়াত কি 3 8 গুণ 24 এটা 24 হ'ল সম্পৰ্ক এটা আছে সহজ তিনটা ইয়াত 24 আর 3 থাকিব 3 8 24 ইয়াত কি হ'ব আমাৰ ভাজ্যটো দিয়া নাই আমি জানো যে ভাজ্য যদি নাথাকে তেনে কি কৰিব লাগে একেবাৰে ইজি কথা ভাজক আৰু ভাগফলক পূৰণফল হ'ল ভাজ্য 3 4 গুণ 12 হ'ব ঠিক সেইদৰে ইয়াত দিছে পূৰণ হৰণৰ মাজত সম্পৰ্ক বুজি তালিকাখন মনে কৰা 3 আমি 6ক 3 লগে 2 হ'ব আৰু সেইদৰে 3 2 গুণ 6 ইয়াত আমাৰ কি হ'ব 18ক যদি 9 হৰণ কৰি কিমান পাম 9 2 গুণ 18 2 পাম এটা 5 7 গুণ 40 ইয়াত আমি ভাজ্যটো নাই ভাজ্য যদি নাথাকে তেনেহলে আমি ভাজক আৰু ভাগফলক পূৰণ কৰিলে পাই যাম 7 2 গুণ 14 এটা 14ক সাধাৰণ কৰিলে 2 পাম 36ক সাধাৰণ কৰিলে 6 4 গুণ 36 3 4 গুণ 12
তলাকেইটা খুলিবলৈ শুদ্ধ চাবিপাত বিচাৰি আস্তানি মিলা অহা। ইয়াত আমি 20ক যদি 5 হৰণ কৰি 4 5 গুণ 20 4 ক'ত আছে এইটো। তাৰপিছত এইটো 18ক 3 হৰণ কৰি 300 গুণ 18 এইটো 6। তাৰপিছত 25ক 5 হৰণ কৰি 5 5 গুণ 25 এইটো 5। 12ক 4 হৰণ কৰি 6 গুণ 12 2 2 ক'ত আছে এইটো। 27ক 9 3 গুণ 27 3 ক'ত আছে এইটো। ইয়াত যে চিন্তা কৰি লিখা 5ক 1ৰে হৰণ কৰিলে হৰণফল কিমান পাবা 5 গুণ 5 পাম। 7ক 7ৰে হৰণ কৰিলে হৰণফল কিমান পাবা 7ৰ 7 গুণ 7 এবাৰ 1। তাৰপিছত 14টা আম 4জনৰ মাজত সমানে ভগালে প্ৰতিজনে কেইটাকৈ পাব কিমানটা আম লৈ যাব। তো 12 3 4 গুণ 12 তো প্ৰতিজনে কেইটাকৈ পাব 3টাকৈ পোৱা যাব 3টাকৈ পাব 3টাকৈ পাব আৰু ৰৈ যাব কেইটা 3 4 গুণ 12 তো 2 থাকিলে 2টাকৈ ৰৈ যাব 2টা ৰৈ যাব। এইটো আমি এইদৰে দেখুৱাই দিছোঁ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে চোৱা আম আছিলে 14টা। এতিয়া আমি কেইটাৰ মাজত ভগাব কৈছে 14টা আম 4জনৰ মাজত। তো 4জনৰ মাজত আমি কৰিম ইয়াৰ ভাজকটো হ'ল 4 4 আমি 4 নামত যদি পঢ়োঁ 4 2 8 4 4 3 গুণ 12 4 4 গুণ 16 4 4 দিলে 16 14তকৈ বেছি হৈ যাব 3 বাৰ যাব 4 3 গুণ 12। আমি বিয়োগ কৰিলে কিমান পাম 4ৰ পৰা 2 2 থাকি যায় 2টো এইটো কি বুলি কয় অৱশিষ্ট বা ভাগশেষ 3 পালোঁ। তাৰমানে কি প্ৰতিজনে কেইটাকৈ পাব প্ৰতিজনে কেইটাকৈ পাব আম 3টাকৈ পাব আৰু কেইটা থাকি গ'ল 2টা আম থাকি যাব। পিছৰটো কোনটো সংখ্যাক 8ৰে হৰণ কৰিলে হৰণফল 4 পাবা। আমি দেখিলোঁ কোনটো সংখ্যা 8ৰে হৰণ কৰে এইটো হ'ল কি যিটোৰে আমি হৰণ কৰি এইটো কি বুলি কয় ভাজক আৰু যিটো হৰণফল পাওঁ এইটো হৰণফল বা ভাগফল। তেনে আমি ভাজ্যটো উলিয়াব লাগে। ভাজ্যটো কেনেকৈ ওলাওঁ ভাজ্য সমান তোমালোকে মনত ৰাখিবা যে ভাজক পূৰণ ভাগফল। ভাজক হ'ল 8 আৰু হৰণফল হ'ল 4 4 8 গুণ কিমান 32 এটি হ'ব। তাৰপিছত অংগ জিৰিনাৰ হাতত 118টা ভিন ভিন ৰঙৰ মণি আছে। তেওঁ 4গৰাকী বান্ধৱীৰ বাবে 29টাকৈ মণিৰে একোডালকৈ মালা গাঁঠিব বিচাৰে। তেওঁৰ হাতত থকা মণিৰে মালা কেইডাল গাঁঠিব পাৰিবনে। যদিহে তেওঁ এডাল মালাত 30টাকৈ মণি দিব বিচাৰে তেন্তে 4ডাল মালা গুঠিবলৈ আৰু কিমানটা মণি লাগিব। ইয়াত দিছে জিৰিনাৰ হাতত কেইটা আছিলে 118টা ভিন ভিন ৰঙৰ মণি আছে। তেওঁ 4গৰাকী বান্ধৱীৰ বাবে 29টাকৈ মণিৰে একেডাল মালা গাঁঠিব বিচাৰিছে 29টা। তাৰমানে আমি যদি 118ক 29ৰে যদি হৰণ কৰোঁ তাৰমানে 4 পাম ন 29টাকৈ মণি দিব কৈছে 4টা মালা হ'ব নাই আমি চাওঁ পূৰণ কৰি। তাৰমানে ভাজক আৰু ভাগফলটো 4 পাব লাগিব 4জনে বান্ধৱীৰ লগত ভাগ কৰিব লাগে। তাৰমানে 4 9 গুণ 36 6 কৰিলে 3 4 2 8 9 11 116টা। কিন্তু আমাৰ মণি কেইটা আছিলে 118টা তাৰমানে 2টা মণি থাকি যাব। তাৰমানে 29টাকৈ যদি মণি দিয়ে এটা মালা তেনেহ'লে 4জন বান্ধৱীৰ কাৰণে হৈ যাব আৰু কিন্তু কি থাকি যাব 2টা মণি থাকি যাব 116টা খৰচ হ'ব আৰু 118টা মণি আছিলে। পিছতে আকৌ দিছে যদিহে তেওঁ এডাল মালাত 30টাকৈ মণি দিব বিচাৰে তেন্তে 4ডাল মালা গুঠিবলৈ কিমান লাগিব। 30টাকৈ যদি মণি দিয়ে 30ক আমি 4ৰে পূৰণ কৰিলে কিমান পাম 4 0 0 3 4 গুণ 12 120টা মণি লাগিব। কিন্তু আমাৰ মালা মণি কেইটা আছে 118টা 30টাকৈ মণি দিব বিচাৰে তেন্তে 4ডাল মালা গুঠিবলৈ আৰু কিমানটা মণি লাগিব তেনেহ'লে 120টা লাগিব। তেনেহ'লে আমাৰ আছে কেইটা 118টা। তেনে আমি কি কৰিম 100 পিছৰ পৰা 118 বিয়োগ কৰি চাম কিমান লাগিব 10 পৰা 2 তাৰমানে আৰু 2টা মণি লাগিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল ইয়াত তোমালোকক হাতৰ দিছে বগৰী আছে 8টা ল'ৰা ছোৱালী আছে 4গৰাকী। ককায়ে ক'লে সমানে ভগাই লোৱা গাই পুতি কেইটাকৈ পৰিল কোৱা।
কি কৰিব লাগিব 8টা আছে তো ল'ৰা ছোৱালীকেইটা 4টা 4 হৰণ কৰিব 4 দুগুণ 8 দুটাকৈ পাব ইয়াত ঘিলা পিঠা পাতিলে 20খন ল'ৰা আছে 4জন মায়ে আহি সমানে ভগাই কেইখন পিঠা এজনে পায় মানে 20টা আছে তো 20ক 4 হৰণ কৰিম 4 5 গুণ 20 5 Thanks for watching. Stay connected. Thank you so much.